পাকঘৰত চাৰিওফালে পানী আছে। ঘৰতো অৱস্থাই নাই, ইপিনে বিয়াখন আগত লৈ লৈছিলোঁ, খোৱাটো কি নুনি। এই দৃশ্যটো হৈছে এটা পৰিয়ালৰ পাকঘৰ, ৰান্ধনীশালৰ এটা পৰিৱেশ। ৰান্ধনীশালত এনেকৈ আচলতে কেৰাহী উটি আছে। হয়, প্ৰথমতে মই এটা আপোনালোকক দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোক কেমেৰাত বন্দী কৰিছে মোৰ মেঘে। এই দৃশ্যটো চাই লওক। প্ৰথমতে এখন সাগৰৰ পৰিৱেশ, আচলতে পানীয়ে পানী, অকল কেৱল পানী আৰু পানী, এটা সাগৰ পৰিৱেশ। আৰু এইটো ভুল নকৰিব, মই আছোঁ বৰ্তমান এটা পাকঘৰত আছোঁ। এটা পৰিয়ালৰ এইটো পাকঘৰ হৈছে। পাকঘৰত চাৰিওফালে পানী আছে, প্ৰায় একঁকাল পানী আচলতে এই পাকঘৰটোত। এটা ভাবক, এই পানী যদি পাকঘৰত এনেধৰণে থাকে, তেওঁলোকে আচলতে কেনেধৰণে বনাই খাব বা কেনেধৰণে ইয়াত তেওঁলোকে আচলতে আহাৰ গ্ৰহণ কৰিব। তাত দেখিলেই কিবা ভয় লগা পৰিৱেশ। সম্পূৰ্ণ মেঘে দৃশ্যটো দেখাই আছে, কেমেৰাত বন্দী কৰিছে। এইটো কোনো আচলতে বাহিৰৰ পথাৰৰ আচলতে নদীৰ দৃশ্য নহয়। এই দৃশ্যটো হৈছে এটা পৰিয়ালৰ পাকঘৰ, এটা ৰান্ধনীশালৰ এটা পৰিৱেশ। ৰান্ধনীশালত এনেকৈ আচলতে কেৰাহী উটি আছে। সম্পূৰ্ণ এটা সাংঘাতিক ধৰণৰ এটা পৰিৱেশ। কেৰাহী উটি আছে, বাচন বৰ্তন উটি আছে। আচলতে প্ৰায় একঁকাল বুলি ক'লেও ভুল নহ'ব। আচলতে ইয়াত সমগ্ৰ ঘৰটোতে আচলতে একঁকাল সদৃশ পানী। আৰু এই আচলতে কোনো নদী বা পথাৰ এনেকুৱা ধৰণৰ কোনো নহয়। আচলতে এটা পৰিয়ালত এটা পাকঘৰ আমি ছবি দেখাইছোঁ বৰ্তমান। আৰু এই পাকঘৰ ছবিখনে আচলতে ভয়াৱহ ৰূপত আচলতে দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ সাগৰ সদৃশ এটা পৰিৱেশ, কোনো নদী নহয়, কোনো পুখুৰী নহয়। এটা পৰিয়ালৰ আচলতে পাকঘৰ, আৰু পাকঘৰৰ লগতে বিভিন্ন কোঠাত এনেদৰে আচলতে পানী আৰু পানী। আৰু আমি আছোঁ বৰ্তমান এলেংমাৰ অঞ্চল, যোৰহাট উত্তৰ পশ্চিম অঞ্চলৰ এলেংমাৰ অঞ্চলত। আৰু ইয়াত লগত খুৰা আছে, যি ঘৰ আচলতে আপোনাৰ এতিয়া পাকঘৰত সম্পূৰ্ণ সাগৰ সদৃশ পৰিৱেশ। গোটেই ঘৰৰ ভিতৰতে কোঠাতে সাগৰৰ সদৃশ পৰিৱেশ। পানী লগতে আপোনাৰ এটা অনুষ্ঠান আছিলে অহা দেওবাৰে। এতিয়া অনুষ্ঠানটো নহ'ব আৰু এনেকৈ হ'লে। ইতিমধ্যে আপুনি বাহিৰৰ গোটেই পৰিৱেশত চাফ চিকুণ কৰি ৰাখিছিলে, মানুহকো নিমন্ত্ৰণ কৰিছিলে, চব আদায় হৈ গ'ল। এতিয়া চব এতিয়া লেতেৰা পৰিৱেশ হৈ গ'ল, লেতেৰা পৰিৱেশ। হয়, আচলতে এইখন ঘৰতে খুব এটা উদুলিমুলিক পৰিৱেশৰ সৃষ্টি হ'লহেঁতেন প্ৰায় এসপ্তাহৰ পিছতে। আচলতে এইখন ঘৰত এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছিলে, এটা বিবাহ অনুষ্ঠান। আৰু গতিকে ভোগদৈ যি কালৰূপ, ভোগদৈ আচলতে যি সন্ত্ৰাস, পানীৰ সন্ত্ৰাস, আচলতে এই সন্ত্ৰাসত আচলতে তেওঁলোকৰ যি অনুষ্ঠান আচলতে ইতিমধ্যে কেনেকৈ কৰিব তাক লৈ আচলতে চিন্তিত হৈ গৈছে সকলো পৰিয়াল। আৰু মই তাতো কোঠাৰ ভিতৰত ইতিমধ্যে আমাৰ মেঘে দেখাইছে, কোঠাৰ ভিতৰত দেখাওক এনেদৰে আচলতে সম্পূৰ্ণ বস্তু নষ্ট হৈ গৈছে। বিচনাই কওক বা বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে সম্পূৰ্ণ নষ্ট হৈ গৈছে। এনেকৈ প্ৰায় একঁকাল সদৃশ আচলতে এইখন চোফা আচলতে এনেকৈ গড্ৰেজ ওপৰত দাঙি থৈছে। আৰু এনেকৈ সম্পূৰ্ণ বস্তু প্ৰায় নষ্ট হোৱা দেখা গৈছে। আমি কিছু বাহিৰলৈ ওলাই আহিছোঁ, লাহে লাহে আচলতে পৰিৱেশটো আমাৰ মেঘে দেখাই গৈছে। আচলতে কালৰূপ, আচলতে ভোগদৈ কালৰূপ। আৰু আমি কোনো পথাৰত নাই, মই কৈছোঁ আমি কোনো পথাৰৰ মাজত নাই বা কোনো নদীৰ মাজত নাই। আমি আছোঁ এটা পৰিয়ালৰ আচলতে ঘৰৰ ভিতৰত। আৰু ঘৰৰ ভিতৰৰ এই পৰিৱেশ, ঘৰৰ ভিতৰৰ পৰিৱেশ, চাৰিওফালে কেৱল আৰু পানী আৰু পানী, এটা সাগৰৰ পৰিৱেশ। আচলতে এখন সাগৰ সদৃশ পৰিৱেশ। আচলতে কেনেদৰে ইয়াত মানুহ ৰাতি থাকিব, কেনেদৰে খাদ্য খাব, সাংঘাতিক ধৰণৰ এটা পৰিৱেশ। আৰু প্ৰশাসনে এই সময়লৈ এতিয়ালৈকে প্ৰশাসন অহা নাই। এয়া দ্বিতীয় এটা কোঠা দেখাইছোঁ। দ্বিতীয় কোঠাটোত এইধৰণে আচলতে বিচনা পত্ৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছে, আচলতে পানীৰ তলত ইতিমধ্যে ডুব গৈছে। আৰু ইয়াত থাকিব পৰা অৱস্থাত কোনো ব্যৱস্থাই নাই। আৰু এইটো চাইড পিছফালৰ যি পানী আছে, পিছফালতো সেই একেই সাগৰ পৰিৱেশ। এখন পিছফালৰ বাৰাণ্ডা হয়, আৰু বাৰাণ্ডাটো যথেষ্ট ইয়াতো সাংঘাতিক ধৰণৰ পৰিৱেশ, ভয় লগা পৰিৱেশ। আচলতে ইয়াত কণমানি সৰু সৰু ল'ৰা ছোৱালীও আছে। আৰু এইফালে পশুধন আছে পিছফালে, আৰু পশুধনে খাদ্য অভাৱত ইতিমধ্যে অৱস্থা বেয়া হৈ গৈছে। সমগ্ৰ পৰিৱেশ ইতিমধ্যে দেখাইছে। আমি কিছু বাহিৰলৈ যাব বিচাৰিম, অকণমান ঘৰৰ বাহিৰলৈ যাব বিচাৰিম। ঘৰৰ বাহিৰত এনেধৰণে আচলতে এটা বান বিভীষিকা পৰিস্থিতি। আৰু যিটো ভোগদৈ মাথাউৰি ছিগাৰ ফলতে আচলতে এনেদৰে এটা বান বিভীষিকা পৰিস্থিতি। আপোনাৰ এসপ্তাহৰ পিছত মই আপোনাৰ ওচৰত যাব বিচাৰিছোঁ। এসপ্তাহৰ ভিতৰত আচলতে এই ঘৰতে আচলতে অনুষ্ঠান আছিলে, এটা বিবাহ অনুষ্ঠান আছিলে। বিবাহ অনুষ্ঠান তেওঁলোকে আচলতে সাজু কৰিছিলে, আৰু যথেষ্ট মানুহক নিমন্ত্ৰণ কৰিছিলে। বাহিৰতো চাফ চিকুণ কৰিছিলে, ঘৰৰ আচলতে সামগ্ৰী কিনি আহিছিলে। এনেধৰণে আচলতে সম্পূৰ্ণ এটা বিভীষিকাময় পৰিৱেশ। বাইদেউ এগৰাকী আছে, সম্পূৰ্ণ গোটেই বস্তু বাহনি আপোনাৰ গোটেই পানীৰ তলত। আৰু ইতিমধ্যে আপোনাৰ এটা অনুষ্ঠান আছিলে, বিবাহ অনুষ্ঠান।
দেওবাৰলৈ আচলতে আপোনালোকে মানুহো নিমন্ত্ৰণ কৰিছে। অঁ মানুহ মাতি মানে গোটেই কমপ্লিট কৰিছিলে আমি বজাৰহে কৰিবলৈ আছিলে আৰু দোকানৰ বজাৰ সমাৰ কৰি মেলি আনিম আৰু চাউল পাত উলিয়াই মেলি হেৰি ৰেডি আৰু মানে তাৰপৰা তাকে বেয়াও লাগিছে আৰু প্ৰথম চলি বোলো বিয়া এখন পাতিম বুলি আৰু গোটেই সমস্ত বজাৰ সমাৰ কৰি বোলো মানুহ দুনুহ মাতি মেলি আজৰি আৰু তাৰপৰা এইপিনে খেতি পথাৰ নাই চব কঠীয়া তল গ'ল মাটি আগছৰ ৰুবলৈ নহ'লে আৰু পানী নাই বুলি। এতিয়া প্ৰতিটো কোঠাতে পানী, পাকঘৰত পানী, আপোনাৰ বেডৰুমত পানী, সকলোতে পানী। এতিয়া খোৱা বোৱা ব্যৱস্থাখিনি কেনেকৈ বা থকা মেলা ব্যৱস্থা কি হ'ব এতিয়া? তাকে উপায় নাই নহয় এই মমায়েকৰ কি আমি বোলো ঘৰলৈকে যাওঁগৈ মানে ঘৰ হ'ল জগদৰা হেৰিয়াত বনাই তাৰপৰা ইয়াতো আৰু দেউতাক থাকিব কেনেকৈ কি কৰে আৰু আকৌ সেই ছোৱালীকেইজনী কি কৰিবি নে ৰাতি আকৌ যি ক'ব নাই নহয় ৰাতি পানী বেছি হ'ব পাৰে। এতিয়া খোৱা পানীটো কিবা পাইছে নহয়? অঁ পানী নাই সুবিধা টিউবৱেলটোৰ পৰাহে দিওঁ আৰু টিউবৱেলৰ পৰা ফিল্টাৰত দিওঁ মানে টিউবৱেলৰ পানী নোলায় নহয় আৰু এইবোৰ গেলা পানীহে। নিশাৰ ভাগত আপোনাৰ ইয়াত পানীটো সোমালে, পানী সোমোৱাৰ পিছত আপোনালোকে কি খালে, ল'ৰা ছোৱালীসকলে কি খালে? অঁ নহয় আমি ভাত খালোঁ তেতিয়া মানে যেতিয়া আমি ভাত খাই আহোঁ তেতিয়ালৈকে পানী নাই অহা ৰাতি কেইটা বজাত আহিছিলে ৰাতি 2টা বজাত আহিছিলে 2টা বজালৈকে বাৰু খাবলৈ থকা নাই তাৰ আগতে ভাত খাই শুলোঁ। এতিয়া ৰাতি সাঁজটো আপোনালোকে খালে? ৰাতিৰ সাঁজটো ৰাতি সাঁজটো খাব নোৱাৰিলোঁ মানে। এতিয়ালৈকে আপোনালোকে খোৱা বোৱা কৰিব পৰা নাই, এতিয়া মানে প্ৰশাসন অহা নাই? অঁ নাই নাই হয় আচলতে এতিয়ালৈকে তেওঁলোকে পানী দেখিনো কিনো খাম আৰু ঘৰ দুৱাৰ অৱস্থাই নাই এইপিনে বিয়াখন আগত লৈ লৈছিলোঁ খোৱাটোনো কিনো মেইন। হয় আচলতে খুব এটা চিন্তনীয়, খুব এটা ভয়ংকৰ বুলি ক'ব লাগিব আচলতে বিভীষিকাময় পৰিস্থিতি। আচলতে ভোগটোৱে যি কালৰূপ, সেই কালৰূপৰ পিছতেই এনেধৰণে আচলতে সাগৰময় পৰিৱেশ হৈছে। আৰু আমি বৰ্তমান য'ত উপস্থিত আছোঁ এলেংমৰা অঞ্চল, এলেংমৰা অঞ্চলৰ বিভিন্ন ঠাইত এনেধৰণে আচলতে কেইবাখনো গাঁও পানী তলত ডুব গৈছে আৰু আমি সমগ্ৰ পৰিৱেশ আমাৰ মেঘে দেখাই আছে। আমি এতিয়া বৰ্তমান বাহিৰত আছোঁ, এই আচলতে এই বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। এই বাহিৰত আচলতে এই সময়ত আচলতে মুদুলি এটা পৰিৱেশ হ'লহেঁতেন, কাৰণ এসপ্তাহৰ পিছত ইয়াত বিবাহ অনুষ্ঠান হ'লহেঁতেন আৰু বিভিন্ন মানুহ ইয়ালৈ আহিলেহেঁতেন, বিভিন্ন অতিথিক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে। কিন্তু সম্পূৰ্ণ এই পানীৰ কাৰণে আচলতে তেওঁলোকে চিন্তা হৈ গৈছে আচলতে কেনেধৰণে আচলতে বিয়াখন পাতিব বা বিয়াখন পাতিব পাৰিব নে নোৱাৰিব। তেওঁলোকে আচলতে মনত এটা ভয়ংকৰভাৱে এটা মনত বেলেগ ধৰণৰ শংকা আহি গ'ল আৰু উপায় নাইকিয়া হ'ল। আৰু এনেধৰণে আচলতে যোৰহাটৰ বান পৰিস্থিতি দিনক দিনে জটিল হৈ গৈছে আৰু যদি পানী ইয়াতকৈ বেছি বৃদ্ধি হয় ইয়াৰ পিছতো হয়তো ইয়াত কোনো থাকিব নোৱাৰা এটা অৱস্থা আছেই হ'লেই আৰু যথেষ্টখিনি আচলতে ভয়ানক এটা পৰিৱেশ। যোৰহাটৰ সম্পূৰ্ণ বান পৰিস্থিতি ভোগদৈ যি কালৰূপ ধাৰণ কৰাৰ ফলতে আচলতে যোৰহাটৰ বিভিন্ন গাঁৱত ইতিমধ্যে আতংকময় পৰিৱেশ সৃষ্টি হৈছে আৰু সকলো মানুহ ইতিমধ্যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।